हेलो नमस्कार वेलकम माय यूट्यूब चेनेल मिंटू डेका ब्लग्स तथा मोर फेसबुक पेज आसाम लरলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমগুৰি ৰাস্তা কাম কৰিবলৈ গৈ আছোঁ। ক'ত কি কাম হয় চাব পাৰে। সাইডত ৰখোৱা আছে ট্ৰেক্টৰৰ টেইলাৰ এখন আছে আৰু ৰাস্তাটো ইমান ডাঙৰ নহয়, সৰু হয়। এইটো একদম আমগুৰিটো ভোলাবাৰী ৰোড হয়। এইটো আপোনালোকে ভিডিঅ'টো চাই থাকক। আহি আমি কমে 10 মিনিট কাম হোৱাৰ পিছত পাই গ'লোঁ আমাৰ কামৰ ঠাইত। আহিয়ে মই ট্ৰেক্টৰ লোডিং কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। ট্ৰেক্টৰ লোডিং হৈ আছে, মেটেল লোডিং হৈ আছে। আপোনালোকে চাওক, আমি লোডিং কৰি থকাৰ অৱস্থাতে আহি পালে আমাৰ ভীম পাইপ, যিটো কালভাৰ বুলি কয়, চাব পাৰে লৈ আহিছে। তাৰপিছত আকৌ আহি পালে আমাৰ ট্ৰেক্টৰত আমি লোডিং দি দিলোঁ। এবাৰ আগৰ 5 মিনিটমানৰ পিছত আগৰ ৰোডাৰে লোড দিব দিলে। আগৰ ৰোডাৰ দি লোড দি দিছোঁ। আপোনালোকে চাওক। ফাইনেলি আমাৰ ট্ৰেক্টৰ লোড হৈ গ'ল। এতিয়া যাবগৈ ট্ৰেক্টৰ। আমাৰ লোডিং কাম শেষ। মোবাইলটো এতিয়া মোক দিব আহিছে, চাব পাৰে। এই লোডিং কাম শেষ হোৱাৰ লগে লগে আমি আহি গ'লোঁ ঘৰ। এতিয়া চাব পাৰে আমি ঘৰত আহি গ'লোঁ। ভিডিঅ' বনাব ইমান এক্সপিৰিয়েঞ্চ নাই বাৰু, তথাপি বনাইছোঁ। ইমান ভালদৰে নাজানো। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।